আমি গাই নদী একেবাৰে কাষৰীয়া গাই নদী মথাউৰি কাষতে আমাৰ বসবাস কৰোঁ আমি। কিন্তু দুৰ্ভাগ্য এইটোৱেই, ইমান দিন এটা পুৰণা ৰাস্তা আমি কত কষ্ট কৰি বাৰিষা দিনত টোপনি ক্ষতি কৰি যেনে তেনে আমি জীৱন নিৰ্বাহ কৰি আছোঁ। আজি পৰ্যন্ততো উন্নত হোৱাই নাই মানদণ্ড। আজি MP মহোদয়ে এপাকটো দেখি পাবলৈ নাই। নতুন বিধায়ক হৈছে, তেওঁ বাৰু এদিন নিশ্চয় আহিব বুলি আমাৰ আশা আছে। ইমান পুৰণা এজন সংসদ হৈ পিনে এইডোখৰত কি হৈ আছে কি নাই, তেওঁতো কাৰোবাক ভুমুকি মোৱাইছে যদিও আমি নাজানো, কিন্তু তেওঁ দেখি পোৱা নাই, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল, বান নিয়ন্ত্ৰণৰ যিখিনি ধেমাজিত অভিযন্তা আছে তেওঁলোককো আমি দেখিবলৈ নাপাওঁ। এজন অকল যেই হিচাপত এই চুলি তুলি নাইকিয়া মানুহ এজন দেখিবলৈ পাওঁ। তেওঁৰ নাম দেৱকৃষ্ণ বুলি কয়, আৰু তেওঁ বাৰিষা দিনত আহে আৰু এইকেইদিনতো দেখি পাবলৈ নাই। আজি আমাৰ খং চবতকৈ খঙতকৈ খং হৈছে, যোৱাবাৰ আহাৰৰ 16 নে 17 তাৰিখে মোৰ নিজৰ ঘৰৰ পোনতে পানী বাগৰিছিলে। তাৰপিছতো ইমান কষ্ট অন্যায় বিনয় কৰিলোঁ। MP মহোদয়ক আমি সংবাদ মাধ্যমৰ দ্বাৰাই জনাইছোঁ, তেওঁ নিশ্চয় হ'ব দেখিছে সেই ফুটেজবোৰ। দেখি পিনেতো তেওঁ অহাই নাই। বৰ্তমান অৰ্ডাৰ আহিলে বুলি কৈ পুলিন গোহাঁই বুলি কোৱা এজন ঠিকাদাৰ, তেওঁ ফকলেণ্ড আনি ইয়াত এতিয়া বাঁহৰ মুঢ়া, আপোনালোকে চাওক এইবোৰ এনে বাঁহৰ মুঢ়া যিটো হিচাপত হৈ আছে, ইয়াত পাকনিটো আহিলে এইপিনে ভাঙিলে গুচি যাব। গছবোৰ কাটিবলৈ কোনে অৰ্ডাৰ দিছিলে? তেওঁলোকৰ 1 নম্বৰ কথা। তেওঁলোকে ক'লে যে আমি 5-6 দিনৰ পিছৰ পৰাই কাম লগাম। গতিকে আমি ইয়াত মাটি 0 বেগ ভৰাম, এনেকৈ কৰিম। আমি মথাউৰি এটা ইয়াতকৈ 1 মিটাৰ ওখ বুলি কৈছে। এই মথাউৰিটোতকৈ 1 মিটাৰ ওখ হ'লে আমি আনন্দ পাইছোঁ। গতিকে কাম কৰক, সোনকালে হ'ব নাই বুলি কৈছোঁ, হ'ব বুলি কৈছে। আজি পৰ্যন্ত নহ'ল, এমাহৰ আগতে আহি ফকলেণ্ডে আহি গোটেই বাঁহৰ মুঢ়া যিমান গছ আছিলে গোটেইখিনিতে লৈ গ'ল। আৰু সেই লৈ যোৱা মানুহজনে আমি যদি কেতিয়াবা কওঁ কাম আহিছে নাই, তেতিয়া JCBখন দুবাৰ এবাৰ লগায়, হ'ব এই কাইলৈ হ'ব পৰহিলৈ হ'ব কওঁতে এতিয়া এমাহ দিন গ'ল। আজি এমাহ হ'ল, এমাহ 2 দিন হ'ল। ইয়াত যিখিনি গছ বন আছিলে সেইখিনি সম্পূৰ্ণ চাফাই কৰি ইয়াত আজিকালি জিঅ' অৱস্থা নে কি ওলাইছে যে এইবিলাক দিম। আৰু কিমান বুলি ক'লে 2.5 কিলোমিটাৰ নে কিমান আমি এনেকৈ এই নলাটো সম্পূৰ্ণ পুতি দিম বুলি ক'লে। নলাটো পুতি পিনি আমি এনেকৈ এইখিনি কৰিম বুলি, কিন্তু কৰাটো বাৰু আমি ঠিকেই পাইছোঁ, কামটো আমাক লাগে। এইটো কাম যিমান কি হ'লে যোৱাবাৰ আমি যিটো সমস্যাত ডুব গৈছোঁ সেই সমস্যাটো চাই আমাক এই কামটো লাগে। কিন্তু কামটো কৰি চাই থাকোঁতে আমাৰ আজি ভাগৰ লাগি গৈছে। কেতিয়া আহিব কাম, কেতিয়া কৰিব, এনেকৈ চাই থাকোঁতে আজিতো এতিয়া নতুনকৈ নদীত পানী বাঢ়িলে আৰু আজি পানীটো বৰষুণ এবেলা দিয়াৰ কাৰণে পানী কম বাঢ়িলে। যদি সম্পূৰ্ণ দিনটো বৰষুণ দিবলগীয়া হ'লেহেঁতেন যোৱাবাৰ যিটো সমস্যা হৈছে সেই সমস্যাটোৱে আমাৰ হ'লহেঁতেন। কাৰণ দিনত যদি সমস্যাটো হ'লে চবেই আমাক সহায় কৰে। যদি ৰাতি আমি শুই থাকোঁতে কেতিয়াবা এই সমস্যাটো হৈ যায়, আমি কেনেকৈ কি কৰিম? সেইকাৰণে চৰকাৰে যিমান পাৰে সোনকালে, আৰু এতিয়া এজন অফিচাৰে ফোন কৰা মতে আমি গম পাইছোঁ যে 2জন ঠিকাদাৰ টনাটনি বা কিবা এটা লাগি আছে। সেই 2জন ঠিকাদাৰ কাৰণে অফিচিয়েলি কামটো অৰ্ডাৰ দিব লাগে, যে কোনো এজনে আমাক কামটো লাগে, হয় নাই? 2জন ঠিকাদাৰ লগত আমি এখন গাঁও বা এটা সমষ্টি আমি মৰিব নোৱাৰোঁ। কামটো লেজি হৈছে, বহুত লেজি হৈছে। যিমান পাৰে আমাক সোনকালে কামটো দিব লাগে।